নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল ৰূপহীহাটৰ গৰাজানত দুজন হত্যাকাৰীয়ে হত্যা কৰিছিল চাৰিজন লোকক প্ৰাক্তন প্ৰেমিক অনুপমে হত্যা কৰিছিল গুণধৰৰ সূত্ৰধৰৰ পৰিয়ালৰ তিনিজন সদস্যক গুণধৰৰ ভতিজাকে দেখি ঘপিয়াই নিহত কৰে হত্যাকাৰী অনুপমক আৰক্ষী অধীক্ষকে সংবাদমেল পাতি সদৰি কৰে এই তথ্য নিৰ্বিবাদে আৰক্ষীৰ জালত পৰিছে অভিযুক্ত অমল সৰকাৰ হৈছে মৃত গুণধৰ সৰকাৰৰ ভতিজাক অনুপম সূত্ৰধৰৰ বিৰুদ্ধে পিতৃ মাতৃ আৰু কন্যাক হত্যাৰ অভিযোগ অমল সৰকাৰে হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য দেখিছিল আৰু তাৰ পাছতে ধৃত অমলে অনুপম সূত্ৰধৰক হত্যা কৰাৰ অভিযোগ উঠিছে মৃত অনুপমৰ পৰিয়ালটোৰে জ্যেষ্ঠ কন্যাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক ২৭ নৱেম্বৰত বিয়াৰ দিন আছিল জ্যেষ্ঠ কন্যাৰ আৰু বিয়াৰ পূৰ্বে হত্যাৰ বলি হৈছিল পিতৃ মাতৃ আৰু কনিষ্ঠ কন্যা ২২ নৱেম্বৰত সংঘটিত হৈছিল হত্যাকাণ্ড ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে গঠন কৰিছিল স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম চমুকৈ SIT ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল ধৃত অমল সৰকাৰে হত্যাকাণ্ড প্ৰত্যক্ষ কৰাৰ কথা কৈছিল ধৃত অমলে নৱস্মিতাৰ বিয়াৰ নিমন্ত্ৰণ দি অমলে আহি প্ৰত্যক্ষ কৰিছিল সমগ্ৰ ঘটনা এই গোটেই ঘটনাক্ৰম জিলেপিৰ পাকৰ দৰে পাক খাই আছিল বহু ইয়াত ৰহস্যৰ সৃষ্টি হৈছিল প্ৰশ্ন উত্থাপন হৈছিল বিভিন্নজনে বিভিন্ন কথা কৈছিল আৰু অৱশেষত এই গোটেই ঘটনাক্ৰম এতিয়া পোহৰলৈ আহিছে আৰক্ষী অধীক্ষকে ইতিমধ্যে সংবাদমেল সম্বোধন কৰি গোটেইখিনি তথ্য সদৰি কৰিছে ৰূপহীহাটৰ গৰাজানত প্ৰকৃততে দুজন হত্যাকাৰীয়ে হত্যা কৰিছিল চাৰিজন লোকক প্ৰাক্তন প্ৰেমিক অনুপমে হত্যা কৰিছিল গুণধৰ সূত্ৰধৰৰ পৰিয়ালৰ তিনিজন সদস্যক আৰু গুণধৰৰ ভতিজাকে এই সমগ্ৰ ঘটনা দেখি ঘপিয়াই নিহত কৰে হত্যাকাৰী অনুপমক আৰক্ষী অধীক্ষকে সংবাদমেল পাতি এইখিনি তথ্য সদৰি কৰিছে আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অভিযুক্ত অমল সৰকাৰ ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল সৰকাৰ তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে যেতিয়া তেওঁৰ ঘৰটো এই ঘটনাস্থলীৰ পৰা ৪টা পৰা আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিলে তেতিয়া তেওঁ শব্দ শুনা পায় চিঞৰ বাখৰ শুনা পায় তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে সুৰাধনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ বচাবলৈ যায় পিছফালৰ পৰা ধৰে তেওঁকো আঘাত কৰে তেওঁ ভৰিত অকণমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল সৰকাৰে তেওঁকো হত্যা কৰে আৰু তাৰপিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত ধুৱে আৰু যিটো চোলা আৰু যিটো গেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ গৰাজানত গৈ তেওঁ তিনিজন ব্যক্তিক হত্যা কৰে কৰাৰ সময়তে যিজন ৩ নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল সুৰাধনী চৰকাৰ তেখেতক হত্যা কৰাৰ সময়তে অমল সৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল সৰকাৰে এইখিনিলৈকে আমি তদন্তত পাইছোঁ আজি আমি অমল সৰকাৰক এৰেষ্ট কৰিছোঁ কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম আৰু তেওঁ বাকী যিখিনি আমি তথ্য তেওঁৰ পৰা আমি ল'ব লাগে সেইখিনি কালিৰ পৰা আমি তথ্য লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমাৰ এই কেছটো খুব চিৰিয়াছলি লৈছিলে আমাৰ ছিনিয়ৰ অফিচাৰ সকলো আহিছিলে আৰু তেওঁলোকো ছুপাৰভাইজ কৰিছে আমি প্ৰত্যেক দিনাই বেলেগ বেলেগ ব্যক্তি সোধপোছ কৰিছোঁ কৰি পেলাই সেইখিনি আমি এতিয়ালৈকে তথ্য পাইছোঁ মটিভ আছিলে যে তেওঁ 2022 চনত তেওঁলোকৰ এটা ৰিলেশ্যন আছিলে আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হ'ল ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত FIR কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে 23 চনত তেওঁলোকৰ কেছ FIR দিয়া হৈছে আৰু তাৰপিছত এই বছৰ মে-জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম সৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে আৰু ঠিক তেনেকৈ যোনদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটিত যোৱাৰ কথা আছিলে ঘৰত থকাৰ কথা আছিলে
কিন্তু পিছদিনাখন তেওঁৰ ছুটি গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত ল'ৰাজনৰ তেওঁ প্ৰকাশো কৰিছে আৰু যিজন তেওঁ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম সূত্ৰৰ দৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে আৰু ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল ধৃত অমল চৰকাৰে হত্যাকাণ্ড প্ৰত্যক্ষ কৰাৰ কথা কৈছিল ধৃত অমলে নৱস্মিতাৰ বিয়াৰ নিমন্ত্ৰণ দি অমলে আহি প্ৰত্যক্ষ কৰিছিল সমগ্ৰ ঘটনা আপোনাৰ খুৰা হয় আপোনাৰ কি নাম মোৰ নাম অমল চৰকাৰ আপোনাৰ ঘৰ ক'ত ইয়াতে ওচৰতে ফেমিলি আপোনাৰ খুৰা হয় দেখা গৈছে এই ঘৰখনতে মানে বিবাহৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু অহা বুধবাৰ বিয়া বুলি আমি খবৰ পাইছোঁ 5 দিনমান আছে কওকচোন কেনেকৈ হ'ল ঘটনাটো আপুনি নিজে প্ৰত্যক্ষ কৰিছে প্ৰথম আপুনি প্ৰত্যক্ষ কৰিছিলে মই একচুৱেলি আগতে দেখিছোঁ তেতিয়ালৈকে কোনো অহা নাছিলে মই একচুৱেলি ৰাতি আপুনি কেনেকৈ গম পালে মই ৰাতি একচুৱেলি নিমন্ত্ৰণ কৰিব যাওঁ আচ্ছা বিয়াৰ যোনটো নিমন্ত্ৰণ আছে ৰাতি হে কৰোঁ আজি ৰাতি যেতিয়া অলপ লেটকৈ আহিছোঁ 8:20 মান 8:18 তেতিয়া হৈছে ফোন কৰিছোঁ টাইম চাই ক'লোঁ 8:20 মান এতিয়া তো 8:20 মান আহিছোঁ লিষ্ট ল'বলৈ লৈ যাম ঘৰত যাম তেতিয়া দেখোন পুৰা 4জন পৰি আছে ব্লাড পৰা এনেকৈ পৰি আছে পাছত মই খুৰাক ফোন কৰিলোঁ মোৰ ভাইটিক ফোন কৰিলোঁ সিহঁতে চব মানুহ লৈ আহিছে তেনেকৈ কিবা চোকা ওচৰ পাইছে নেকি হাতী আছে তেনেকুৱা পাইছে পৰা আছে কি চোকা ওচৰ আছে কেনেকৈ দাও গোটা আছে দাও এটা আছে ন আচ্ছা তিনিজনী আপোনাৰ পৰিয়ালৰ তিনিজনী আমাৰ পৰিয়ালৰ কি নাম জয়স্মিতা চৰকাৰ আৰু সুৰধনী চৰকাৰ গুণধৰ চৰকাৰ যিজনী ছোৱালীৰ বিবাহ ঠিক হৈছিলে সেই ছোৱালীজন ঘৰত নাছিল নেকি নাই সি ঘৰত নাথাকে সি ক'ত থাকে তাই থাকে নগাঁৱত চাকৰি কৰি আছে কিহৰ চাকৰি কৰে টিচাৰ হয় চৰকাৰী চাকৰি নে চাৰ্ভিচ টিচাৰ চৰকাৰী কোন স্কুলত কৰে স্কুলটোৰ নাম গম নাপাওঁ আমি টেটত পাইছিলে টেটৰ শিক্ষয়িত্ৰী কাৰ লগত বিয়া ঠিক হৈছিলে ইয়াতে বিয়া ঠিক হৈছিলে চাইদৰ কুশল চৰকাৰ বুলি কুশল চৰকাৰৰ লগত অমল চৰকাৰে সেইদিনা এইখিনি ভাষ্য আগবঢ়াইছিল আৰু তেওঁ হত্যাকাৰীজনক হত্যা কৰা বুলি এতিয়া পোহৰলৈ আহিছে সেয়েহে তেওঁক আটক কৰা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আছে লাইভত ফোন লাইনত নীলোৎপল যিহেতু এই ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল এতিয়া কথাখিনি আমি স্পষ্ট হৈছে বুলি ক'ব পাৰোঁ নিশ্চয় সকলো কথা স্পষ্ট হৈছে ইতিমধ্যে এটা ঘটনা সংঘটিত হ'ল যি 4জন লোকক হত্যা কৰা হৈছিলে যাক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিলে আৰু আমি পোনপ্ৰথমে কৈ আছিলো যে অনুপম সূত্ৰধৰৰ সৈতে এওঁলোকৰ এটা সংঘাত আছিলে কোৰ্টৰ যিটো আজি আৰক্ষীয়ে কৈছে যে সদৰ থানাত তেওঁলোকে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিলে তেওঁলোকৰ সেই কথাবিলাক আজি সত্য প্ৰমাণিত হৈছে কিন্তু এটা কথা লগতে ক'ব লাগিব যে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কোনে হত্যা কৰিলে অনুপমক প্ৰথমতে সন্দেহ কৰা হৈছিলে হয়তো অনুপমে কোনো চুপাৰী কিলাৰ লগত লৈ আহিছিলে যি এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত হয়তো প্ৰমাণ নাইকিয়া কৰাৰ বাবে হয়তো অনুপমক হত্যা কৰি থৈ যায় বা তেনেকুৱা ধৰণে সন্দেহ কৰা হৈছিলে কিন্তু তাৰ পূৰ্বে কিন্তু প্ৰথম দিনা আমি যেতিয়া পোনপটীয়া সম্প্ৰচাৰ কৰিছিলো এই ঘটনা সংঘটিত হোৱাৰ সেই সময়তে এটা কথা কিন্তু প্ৰশ্ন উত্থাপিত হৈছিলে কোনো লোকে অনুপমে হত্যা কৰা দেখি অনুপমক হত্যা কৰি থৈ গ'ল নেকি সেই বিষয়টো কিন্তু প্ৰশ্ন উত্থাপিত হৈছিলে আৰু সেয়াই সমাধান হৈছে যি অমল চৰকাৰে আচলতে যদিহে এই ঘটনা তেওঁ যেতিয়া সেই স্থান পাইছিলে তাৰ যি 10-15 মিনিট আগত সেই স্থান পোৱা হ'লে হয়তো নিশংস হত্যাকাণ্ড সংঘটিত নহ'লহেঁতেন যেতিয়া যিগৰাকী জয়াস্মিতা চৰকাৰ নামৰ যিগৰাকী যুৱতীক হত্যা কৰা হ'ল অৰ্থাৎ যি গুণধৰ চৰকাৰৰ যি কন্যা তেওঁক হত্যা কৰাৰ সময়ত তেওঁ খুব চিঞৰ বাখৰ কৰিছিলে আৰু সেই চিঞৰ বাখৰ শুনিয়েই প্ৰচাৰ কৰিবলৈ যোৱা এইগৰাকী অমল চৰকাৰ আহি পেলাই ঘৰত উপস্থিত হৈছিল আৰু যেতিয়া অমল চৰকাৰ আহি ঘৰত উপস্থিত হৈছে তেওঁ দেখিছিল যে অনুপমে নৃশংসভাৱে হত্যা কৰিছে তেওঁৰ আত্মীয়ক আৰু তেওঁ সেই হত্যাকাণ্ড ৰখাবলৈ গৈছিলে কিন্তু সেই সময়লৈকে তিনিওগৰাকীক হত্যা কৰা যি কুকাৰ্য সেয়া সম্পূৰ্ণ হৈছিলে আৰু তাৰপিছত তেওঁক দেখি অনুপমে এইগৰাকী যি অমল চৰকাৰকো হত্যা কৰিবলৈ আগবাঢ়ি আহিছিলে আৰু তেতিয়া অমলে অনুপমৰ সৈতে হতাহতি লিপ্ত হৈছিলে আৰু অনুপমে যিখন দাৰে এই তিনিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰিছিলে সেই দাখনেৰে অমলে অনুপমক হত্যা কৰে আৰু এই ঘটনাৰ পিছত অনুপমে যিহেতু এগৰাকী লোকক হত্যা কৰিলে তেওঁক এই কথা লুকাবলৈ চেষ্টা কৰিছিল যে ততাতৈয়াকৈ তেওঁ গৈ এই দাখন লৈ পেলাই পুখুৰীত গৈ পেলাই দিছিলেগে ধুইছিলেগে তেওঁৰ হাতত যি তেজ লাগি আছে সেয়া দিছিলে আৰু লগতে যি কাপোৰত যি তেজৰ চিটিকনি পৰিছিলে সেইসমূহ তেওঁ জ্বলাই দিছিলে প্ৰমাণ নষ্ট কৰিবৰ বাবে আৰু তাৰপিছত তেওঁ আনকি সংবাদ মাধ্যমৰ সন্মুখতো তেওঁ মন্তব্য প্ৰকাশ কৰিছিলে যে এই ঘটনা দেখাৰ কথা কৈছিলে কিন্তু
অৱশেষত যি দেখিবলৈ পোৱা গ'ল যে এইগৰাকী অমল চৰকাৰী হত্যা কৰিলে যি অনুভৱ আৰু এতিয়া সকলো কথা যি পোহৰলৈ আহিলে মানে অমল চৰকাৰে নিজে গৈ আৰক্ষীৰ আগত গোটেইখিনি কথা ক'লেগৈ প্ৰাঞ্জল অমল চৰকাৰে নিজে গৈ আৰক্ষীক স্বীকাৰ কৰা নাছিলে প্ৰথম বছৰত এই যিটো ইনকুৱাৰী হ'ল যি তদন্ত হ'ল তাত যথেষ্ট কাৰিকৰী কৌশল ব্যৱহাৰ কৰা হৈছিলে ডিজিটেল ফৰেনচিক লেবৰেটৰীৰ সহায় লোৱা হৈছিলে সমগ্ৰ যি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কেৱল মাত্ৰ মৰণোত্তৰ পৰীক্ষাই নহয় ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছিলে আৰু ফৰেনচিকৰ যি প্ৰেৰণ কৰা হৈছিলে অনুপম সূত্ৰধৰৰ সৈতে যি এইগৰাকীৰ যি অমল চৰকাৰৰ কিছু চেম্পুল তেওঁলোকৰ মেটচ কৰিছিলে মিলিছিলে আৰু সেই আৰক্ষীৰ সন্দেহ বেছি হয় আৰক্ষীয়ে তেওঁৰ মোবাইলো পৰীক্ষা কৰে সেই সময়ছোৱাত তেওঁ যি সময়ত সেই স্থান পাইছে বুলি কৈছে তাতকৈ 10 মিনিট আগতে আচলতে অমল চৰকাৰ সেই স্থান পাইছিল অৰ্থাৎ হত্যাকাণ্ড সংঘটিত হোৱাৰ সময় পাইছে কিন্তু অমলে যেতিয়া আৰক্ষীক তেওঁ স্বীকাৰোক্তি দিছিলে তেওঁ যিটো সময় পাইছে সেই সময়টো আছিলে হত্যাকাণ্ড সংঘটিত হোৱাৰ 10 মিনিটৰ পিছৰ কথা গতিকে আৰক্ষীৰ সন্দেহ হ'ব যে অমলৰ ওপৰত অমলক আজিৰ পৰা দুদিন পূৰ্বে আৰক্ষীয়ে আটক কৰে আৰু আটক কৰি পেলাই প্ৰথম জেৰা চলাই তেওঁ অমলে সেই কথা অস্বীকাৰ কৰে যোৱা নিশা পুনৰ 1 বজাত অমল সূত্ৰধৰক আৰক্ষীয়ে আটক কৰে আৰু আটক কৰি জেৰা কৰে প্ৰথম অৱস্থাত যদিও বা অস্বীকাৰ কৰে কিন্তু তাৰ পিছত অমল সূত্ৰধৰে এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হয় আৰু তাৰ পিছতেই সকলো কথা পৰিষ্কাৰ হয় যিটো ঘটনাক লৈ পেলাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে যিটো ঘটনাক লৈ পেলাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিলে সেই ঘটনাৰ যি মূল যি কাৰণ আচলতে সাধাৰণ ঘটনা এগৰাকী অপৰাধী আহি পেলাই তেওঁ প্ৰতিশোধ ল'বলৈ 3 গৰাকী লোকক হত্যা কৰিলে আৰু তাৰ পিছত সেই যিগৰাকী লোকক যি অনুপম সূত্ৰধৰক হত্যা কৰা মানুহজনো তেওঁলোকৰ আত্মীয় গতিকে এটা ক'ব লাগিব যে অনুপম সূত্ৰধৰ এইগৰাকী যিগৰাকী বৰ্তমান যুৱতী জীয়াই আছে নৱস্মিতা চৰকাৰ আজি তেওঁৰ প্ৰেমত বলিয়া আছিলে আৰু তেওঁ যথেষ্টবাৰ কিন্তু তেওঁক ভাবুকি দিছিলে আনকি কৌশল চৰকাৰ নামৰ যিগৰাকীৰ সৈতে তেওঁৰ বিয়া ঠিক হৈছে সেইগৰাকীকো গৈ পেলাই যি এইগৰাকী ব্যক্তিয়ে গৈ পেলাই ধমকি দিছিলে দাবী ধমকি দিছিলে আৰু তাৰ ভিডিঅ' ৰেকৰ্ডিঙো বৰ্তমান আৰক্ষীয়ে কৈছে গতিকে এই সকলো কথা আৰক্ষীৰ প্ৰমাণ আছে কিন্তু আৰক্ষী বিৰোধীত পৰিছিলে আৰক্ষী বিভাগত পৰিছিলে কোনে অনুপম সূত্ৰধৰক হত্যা কৰি থৈ গ'ল অনুপম সূত্ৰধৰে তেওঁলোকক হত্যা কৰি থৈ যোৱাটো আৰক্ষী নিশ্চিত হৈছিলে আগতেই কাৰণ অনুপম সূত্ৰধৰৰ যি মৃতদেহ পৰি আছিলে তাৰ সৈতে তেওঁলোকৰ এইগৰাকীৰ সৈতে কৰা হতাহতি বা মানে নীলোৎপল অমল চৰকাৰে হয়তো ভাবিছিল যে তেওঁ এই গোটেইখিনি কাম কৰিলে হয়তো তেওঁ হাৰি যাব আৰু মিথ্যাচাৰৰ আশ্ৰয় ল'লে তেওঁ আচলতে দুধুৰ মুধুৰতো পৰিল এতিয়া তেওঁ কোৱা মতে হত্যাকাৰীৰ সৈতে খণ্ডযুদ্ধ লাগিল বুলি তেওঁ তেতিয়া যদি সত্য কথাটো কৈ দিলেহেঁতেন তেতিয়া হয়তো কিছু পৰিমাণে গোচৰটো অন্য হ'লহেঁতেন নিশ্চয় কাৰণ যদি তেওঁ প্ৰথম অৱস্থাত যদি কৈ দিয়া হ'লে যে মোৰ আত্মীয়ক হত্যা কৰিছে মই তেওঁলোকক বচাবলৈ যাতে মোক আক্ৰমণ কৰোঁতে আত্মৰক্ষাৰ বাবে মই আক্ৰমণ কৰোঁতে তেওঁ নিহত হৈছে সেই কথাবিলাক যদি কোৱা হ'লে হয়তো আৰক্ষী বিভাগত নপৰিলেহেঁতেন আৰু তেওঁৰ যি অপৰাধৰ যিটো তেওঁ অপৰাধ লুকুৱাৰ প্ৰৱণতা নাথাকিলেহেঁতেন তেওঁ সঁচা স্বীকাৰ কৰা হ'লে হয়তো মহামান্য আদালতে তেওঁক কিছু দয়াৰ চকুৰে চালেহেঁতেন কিন্তু যিহেতু তেওঁ এটা জঘন্য অপৰাধ তেওঁ কৰিছে তেওঁ এগৰাকী লোকক অনুপম সূত্ৰধৰে এইটো জঘন্য কাম কৰিছেই 3 গৰাকীকৈ নিষ্পাপ লোকক হত্যা কৰিছে কিন্তু তাৰপিছত এই যি অনুপম সূত্ৰধৰক হত্যাকাৰী হ'লেও তেওঁক শাস্তি দিয়াৰ দায়িত্ব আইনৰ সেয়া অধিকাৰ কেৱল আইনৰ আছে কিন্তু যি অমল চৰকাৰে আইন হাতত তুলি লৈছে কিন্তু সেই কথা যদি স্বীকাৰ কৰা হ'লে হয়তো মহামান্য আদালতে কিছু তেওঁ শাস্তিত ৰেহাই দিলেহেঁতেন কিন্তু বৰ্তমান যেতিয়া গোচৰটো সমগ্ৰ অপৰাধটো লুকুৱাইছে আৰু লুকুৱাই পেলাই এই ঘটনাটো সংঘটিত কৰাৰ পিছত তেওঁ নিজে আনকি প্ৰত্যক্ষদৰ্শী হিচাপে ভাষ্যও প্ৰদান কৰিছে আৰু আৰক্ষীক তেওঁ যিহেতু তেওঁ আৰক্ষী বিপদে পৰিচালিত কৰিছে তদন্ত বিপদে পৰিচালিত কৰিছে গতিকে এই ক্ষেত্ৰত বৰ্তমান যথেষ্ট বিপদত পৰিব এইগৰাকী অমল চৰকাৰ এটা কথা ক'ব লাগিব এটা কৰুণ এটা ঘটনা যিমানে জঘন্য লগতে কৰুণ ঘটনা বুলি ক'ব লাগিব এটা পৰিয়ালৰ 3 গৰাকীকৈ ব্যক্তিক মাত্ৰ প্ৰেমৰ সম্পৰ্কৰ বাবে হত্যা কৰা হ'ল আৰু প্ৰেমৰ সম্পৰ্ক আছিল নৱস্মিতা চৰকাৰৰ লগত কিন্তু জয়াস্মিতা এগৰাকী মেধাৱী ছাত্ৰী আছিলে তেওঁক অযথা হত্যা কৰা হ'ল বা এইগৰাকী যি সনুধৰ চৰকাৰ মাতৃ বা পিতৃ তেওঁলোকে এগৰাকী কন্যাৰ বিবাহৰ বাবে প্ৰস্তুতি হৈছিল এটা ঘৰখনত আনন্দমুখৰ পৰিৱেশ আছিলে সেই ঘৰখনত যে এনে এটা যি কাল সন্ধ্যা নামি আহিলে আৰু যি অনুপম সূত্ৰধৰে যি ঘটনা সংঘটিত কৰিলে আৰু তাৰ পিছত অমল চৰকাৰে পুনৰ অনুপমক হত্যা কৰাৰ পিছত এই ঘটনাই কিন্তু যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিলে নিশ্চয় আৰু এতিয়া অৱশেষত অমল চৰকাৰে গোটেইখিনি কথা স্বীকাৰ কৰিছে আৰক্ষীয়ে বিশেষ কৌশল অৱলম্বন কৰি এই সকলো তথ্য পোহৰলৈ আনিছে ধন্যবাদ নীলোৎপল এবাৰ মৈৰাবাৰী চিকিৎসালয়ত ভয়ংকৰ ঘটনা পিতৃৰ সন্মুখতে প্ৰসূতিক উলংঘ কৰি দেখুৱালে নাৰ্ছে
দাবী কৰা উৎকোচ নোপোৱাত একাংশ নাৰ্ছৰ এয়া হৈছে অমানৱীয় কাণ্ড প্ৰসূতিৰ প্ৰসৱৰ বাবে উৎকোচ দাবী একাংশ নাৰ্ছৰ বিৰুদ্ধে ৩০০০ টকা উৎকোচ দাবী কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ কৰ্তব্যৰত নাৰ্ছৰ বিৰুদ্ধে মাৰপিটৰো অভিযোগ ভুক্তভোগী প্ৰসূতিৰ পূৰ্বে আধাৰশিলা বিতৰ্কত সোমাই পৰিছিল চিকিৎসালয়খন সোমবাৰে পুৱা চিকিৎসালয়খনত সংঘটিত হোৱা এই অমানৱীয় ঘটনাক লৈ এতিয়া সকলোৱে এই চিকিৎসালয়খনৰ কৰ্মীসকলক লেই চেই কৰিছে অতি ভয়ংকৰ আৰু লাজ লগা ঘটনা কেনেধৰণৰ আচৰণ একাংশ চিকিৎসা কৰ্মীৰ সেয়া প্ৰকট হৈ পৰিছে মৈৰাবাৰী CHCত মৈৰাবাৰী চিকিৎসালয়ত এই ভয়ংকৰ ঘটনা পিতৃৰ সন্মুখতে প্ৰসূতিক উলংঘ কৰি দেখুৱালে নাৰ্ছে দাবী কৰা উৎকোচ নোপোৱাত একাংশ নাৰ্ছৰ এনেধৰণৰ অমানৱীয় কাণ্ড মানে তাত এতিয়া ৰোগী গলে উৎকোচ বিচৰা হৈছে নাৰ্ছসকলে চৰকাৰী হস্পিটেল আৰু চৰকাৰী হস্পিটেলত চৰকাৰৰ বিনামূলীয়া সেৱা থাকে কিন্তু তাৰ পাছতো একাংশ নাৰ্ছ একাংশ চিকিৎসা কৰ্মীয়ে এনেধৰণে উৎকোচ সংগ্ৰহ কৰে আৰু যাৰ বাবে একাংশ লোকে যেতিয়া উৎকোচ দিবলৈ অমান্তি হয় বা বিৰুদ্ধাচৰণ কৰে তেওঁলোকৰ ওপৰত এনেধৰণৰ হাৰাশাস্তিৰ সৃষ্টি কৰে এই অমানৱীয় নাৰ্ছবোৰে প্ৰসূতিৰ প্ৰসৱৰ বাবে উৎকোচ দাবী কৰিলে একাংশ নাৰ্ছৰ বিৰুদ্ধে ৩০০০ টকা উৎকোচ দাবী কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালে কৰ্তব্যৰত নাৰ্ছৰ বিৰুদ্ধে মাৰপিটৰো অভিযোগ ভুক্তভোগী প্ৰসূতিৰ উল্লেখযোগ্য যে পূৰ্বে আধাৰশিলা বিতৰ্কত সোমাই পৰিছিল এইখন চিকিৎসালয় নৰ্মেলতে হোৱা নাই সি অলপ চাৰা শাস্তি দিছে পেচেণ্টৰ মাৰিদুৰো কৰিছে কেঁচুৱাটো হৈছে হোৱাৰ পিছত এই কেঁচুৱাটো মানে অসুস্থ সিহঁতে ৰেফাৰ দিছে নগাঁও লৈ যাব লাগে কাৰণ আমি 108 ইয়াত ৰাখি পেলাই 1.5 ঘণ্টা ৰখি আছোঁ ইয়াত সি পইচাৰ কাৰণে দিয়া নাই তাক ৩০০০ টকা দিব লাগে নাৰ্ছক ৩০০০ টকা দিব লাগে তাৰপিছত এইটো লৈ অলপ তক্ৰবিত হৈছে সিহঁতৰ লগত আমাৰ সাংবাদিক পৱনজ্যোতি ডেকা আছে ফোন লাইনত পৱন কেনে লুভিয়া নাৰ্ছ এইবোৰ নিশ্চয়কৈ প্ৰাঞ্জল আচলতে যিসমূহ চৰকাৰী চিকিৎসালয় এই চিকিৎসালয়সমূহত এক প্ৰকাৰ দালাল আছে তাৰ গঢ়ি উঠিছে কিয়নো এই উদাহৰণ আচলতে মৈৰাবাৰী যি চিকিৎসালয়খনত এগৰাকী প্ৰসূতিৰ আচলতে যি যন্ত্ৰণা যি প্ৰসৱ যন্ত্ৰণা সেই প্ৰসৱ যন্ত্ৰণা নিজৰ পিতৃক দেখুওৱাৰ দৰে এটা নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে আৰু এই ৩০০০ টকা উৎকোচ নিদিয়াৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি এতিয়া খবৰ আহি পৰিছে আৰু এই যিগৰাকী পিতৃ জালালুদ্দিনক আচলতে যিগৰাকী নিজৰ সন্তান নিজৰ ছোৱালীক আচলতে প্ৰসূতিৰ যি যন্ত্ৰণা সেই যন্ত্ৰণা যি দেখুওৱা ঘটনা সংঘটিত হৈছে যাৰ ফলত আচলতে গোটেই মৰিয়াবাৰীত এটা চাঞ্চল্য সৃষ্টি কৰিছে তাত কোনো তত্ত্বাৱধায়ক নাথাকে নেকি পৱন এই চিকিৎসালয়খনত নিশ্চয় প্ৰাঞ্জল আচলতে এই যি চিকিৎসালয়খন আচলতে মৰিগাঁও আৰু নগাঁও সীমামূৰীয়া আৰু মৰিগাঁও জিলাৰ এক সীমামূৰীয়া অঞ্চলত এই মৰিয়াবাৰী অঞ্চল আৰু এই মৰিয়াবাৰী অঞ্চলত আচলতে সঘনে যিসকল চিকিৎসক বা যিসকল দায়িত্বশীল কৰ্মচাৰী তেখেতসকলে আচলতে দূৰে দূৰে থাকে যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰিছে আৰু অতি নিৰ্লজ্জকৰ এটা বিষয় ৩০০০ টকাৰ বাবে আচলতে নিজৰ পিতৃক নিজৰ ছোৱালীৰ প্ৰসৱ বেদনা দৰ্শন কৰাৰ দৰে এটা ঘটনা সংঘটিত হৈছে অতি নিৰ্লজ্জ আৰু এই এতিয়া অভিযোগ দিয়াৰ পাছত কি ব্যৱস্থা লোৱা হৈছে সেই নাৰ্ছৰ বিৰুদ্ধে নিশ্চয়কৈ আমি যোগাযোগ কৰিছিলোঁ বিষয়াসকলৰ লগত উচ্চপদস্থ চিকিৎসা বিষয়াসকলৰ লগত তেখেতসকলে আমাক জনাইছে যে এক উচিত তদন্ত হ'ব আৰু এই যিসকল দোষী নাৰ্ছ বা যিসকল চিকিৎসা কৰ্মী তেখেতসকলৰ বিৰুদ্ধে উচিত এটা পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি আমাক জনাইছে ধন্যবাদ পৱনজ্যোতি
এবাৰ বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীচালনাৰ ঘটনাত এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত দুৰ্বৃত্তটোৰ ঘৰ কোকৰাঝাৰ জিলাৰ ৰূপসীত। বিলাসীপাৰা আৰু সাপতগ্ৰাম আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয়। 26 নৱেম্বৰত SBI গ্ৰাহক সেৱা কেন্দ্ৰত গুলীচালনাৰ এই ঘটনা সংঘটিত হয়। গুলীচালনাত আহত হৈছিল 3জন লোক। প্ৰবঞ্চক বিশাল চুমি সন্দৰ্ভত পোহৰলৈ আহিছে ন তথ্য। বিশাল ফুকন চুমি বৰাৰ অভিযুক্তনামাত বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। বিশাল ফুকনৰ ট্ৰেডিঙত বিনিয়োগ হৈছিল 66 কোটি 19 লাখ টকা। ডিমেট একাউণ্টৰে মাত্ৰ 1,81,95,000 টকা বিনিয়োগ কৰিছিল ট্ৰেডিঙত। বিশালে ট্ৰেডিঙত লোকচান ভৰিছিল 1,11,23,000 টকা। বিনিয়োগৰ মুঠ ধনৰ 34,82,62,000 টকা আনিছিল অভিজিৎ চন্দাই। বিশাল ফুকনৰ পাৰ্চেলিয়া কনচালটেন্সিত 50% বিনিয়োগ আনিছিল অভিজিৎ চন্দৰ। বিশালে ডিমেট একাউণ্টৰ জৰিয়তে ট্ৰেডিং কৰিছিল মাত্ৰ 1,81,95,060 টকা। পৰৱৰ্তী সময়ত বিশালে উভতাই লৈছিল 70,71,865 টকা। সংগ্ৰহ কৰা 66,19,13,000 টকাৰ বাকীখিনি ধন খৰচ কৰিছিল ভোগবিলাসিতাত। বিশালে মাতৃৰ একাউণ্টতো বহু টকা জমা ৰখাৰ তথ্য অভিযোগনামাত প্ৰকাশ পাইছে। বিশালৰ প্ৰতিষ্ঠানত জেনেৰেল মেনেজাৰ হিচাপে আছিল বিপ্লৱ নাথ। কাষ্টমাৰ ৰিলেশ্যন বিষয়া হিচাপে আছিল মৃদুল দাস। দুইজনকে সোধপোছ কৰিছে চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। প্ৰধানমন্ত্ৰী মোদীয়ে উপভোগ কৰিলে এখন চলচ্চিত্ৰ। কোনখন চলচ্চিত্ৰ উপভোগ কৰিলে প্ৰধানমন্ত্ৰীয়ে? সবিশেষ খন্তেক পিছত। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। গোলাঘাটৰ সৰুপথাৰৰ ডাকঘৰত দুৰ্বৃত্তৰ লুটপাট। দুৰ্বৃত্তই ডাকঘৰৰ পৰা লুটি নিলে লক্ষাধিক টকা। এখন বাইকত আহিছিল 3টা দুৰ্বৃত্ত। দুৰ্বৃত্তই পোষ্টমাষ্টাৰৰ হাতৰ পৰা কৌশলেৰে লুটি নিলে ধনৰাশি। ডাকঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল 2টা দুৰ্বৃত্তই। ডাকঘৰৰ চৌহদত ৰৈ আছিল আনটো দুৰ্বৃত্ত। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। অখিল গগৈক সকিয়নি ভূপেন কুমাৰ বৰাৰ। ৰাজহাৰ বেকা কৰি বন্ধুত্ব সম্ভৱ নহয় বুলি মন্তব্য ভূপেন বৰাৰ। গালি আৰু মিত্ৰতা একেলগে নচলিব বুলি অখিল গগৈক সাৱধানবাণী ভূপেন বৰাৰ। অখিল গগৈক এক প্ৰকাৰ যুদ্ধবিৰতিৰ আহ্বান ভূপেন বৰাৰ। কংগ্ৰেছৰে পুনৰ মিত্ৰতাৰ বাবে চৰ্ত বান্ধি দিছিল অখিল গগৈয়ে। মিত্ৰতাৰ প্ৰসংগ আহিলেই বাৰে বাৰে অখিলক কঠোৰ সমালোচনা কৰিছিল অখিলে কংগ্ৰেছক। 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026ত গুহাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে এতিয়া যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধ বিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধ বিৰতি। এফালে কংগ্ৰেছক গালি পাই থাকিব, এফালে মিত্ৰতাৰ কথা কৈ থাকিব। দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈ আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাৰ বেকা কৰি পেলাই বন্ধুত্ব কৰিব। এইটোতো সম্ভৱ নহয়। সেইকাৰণে মই তেখেতক এষাৰেই ক'ম যদি সঁচা কৈছে বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব। কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, জাতীয় স্বাৰ্থৰ খাতিৰত সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব।
ইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক নিলম্বন বিধায়ক নিজামুদ্দিন চৌধুৰীক দলৰ পৰা নিলম্বন কৰা হৈছে 6 বছৰৰ বাবে দলৰ পৰা নিলম্বন চৌধুৰীক বিজেপি ৰাইজৰ দলেৰে মিতিৰালিৰ অভিযোগ আৰু নিজামুদ্দিনৰ পুত্ৰ সাদিক হুছেইনে যোগদান কৰিছিল ৰাইজৰ দলত তাৰ পাছতেই নিজামুদ্দিনক দলৰ পৰা আঁতৰাই দিয়া হৈছে কাছাৰত ৩৬ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ হৈছে আৰক্ষীৰ জালত সৰবৰাহকাৰী আজাদ লস্কৰ কাছাৰত হাল চাপৰাত আৰক্ষী অভিযান চলাই আলু ভৰ্তি বাহনত সৰবৰাহ কৰিছিল নিচাজাতীয় টেবলেট জব্দ হৈছে 1,20,000 নিচাজাতীয় টেবলেট কাছাৰৰ খবৰ ৩৬ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ হৈছে আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী আজাদ লস্কৰ কাছাৰৰ হাল চাপৰাত আৰক্ষী অভিযান চলাই আলু ভৰ্তি বাহনত এই নিচাজাতীয় টেবলেটবোৰ সৰবৰাহ কৰা হৈছিল 1,20,000 নিচাজাতীয় টেবলেট জব্দ হৈছে অসমত ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল ডিজিটেল এৰেষ্টৰ বলি লখিমপুৰ শিৱসাগৰ বৰপেটাৰ হাজাৰ হাজাৰ যুৱক সাইবাৰ অপৰাধীয়ে এটা অজ্ঞাত টেলিগ্ৰাম একাউণ্টৰ জৰিয়তে মেছেজ কৰে যুৱকসকলক বেংক একাউণ্ট খুলিবলৈ দিয়ে সাইবাৰ অপৰাধী চক্ৰই ইয়াৰ পিছতে বেংক একাউণ্টত সোমাই বৃহৎ পৰিমাণৰ ধন সেই ধনসমূহ দিবলৈ দিয়ে আন এটা একাউণ্টত তাৰ বিনিময়ত বেংক একাউণ্ট থকা যুৱকসকলে লাভ কৰে 10% কমিছন কিন্তু ক'ৰ পৰা এই ধনসমূহ কেনেকৈ আহে নাজানে বেংক একাউণ্টৰ গৰাকীয়ে লখিমপুৰৰ নাৰায়ণপুৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এনে ধৰণৰ অনলাইন প্ৰবঞ্চনা CBI আয়কৰ আৰক্ষী বুলি ভয় ভাবুকি খুৱাই একাংশ লোকৰ পৰা টকাখিনি লয় সাইবাৰ অপৰাধীৰ একাউণ্টত তাৰ পিছতেই সেই সমূহ ধন ভৰাই দিয়ে যুৱকসকলৰ এই একাউণ্টসমূহত ধুবুৰীৰ কাৰাধ্যক্ষ প্ৰশান্ত ৰাজবংশীক গ্ৰেপ্তাৰ নকৰাত প্ৰাণৰ শংকাত ভুগিছে ভুক্তভোগী জীৱনৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীক কাটৰ আহ্বান ভুক্তভোগী মহিলাৰ মই এতিয়া ইয়াত থাকিবলৈ মোৰ ভয় লগা হৈ গৈছে মই বাহিৰতো ওলাব পৰা নাই ছাৰ মোক নিৰাপত্তা দিয়ক ছাৰ ন্যায় বিচাৰি ভুক্তভোগীৰ হাহাকাৰ দেওবাৰে 8 ঘণ্টা ধৰি জেৰা চলোৱাৰ পাছতো ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ নকৰাত প্ৰাণৰ শংকাত ভুগিছে ভুক্তভোগী ৱাৰ্ডাৰগৰাকী তেখেতক কিবা এখন কাগজত চহী কৰাই পঠাই দিলে চাওক যদি তেখেতক এনেদৰে মুক্ত আকাশত বিচৰণ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেখেতে মোক হত্যা কৰাটো চিয়ৰ কাৰাধ্যক্ষ প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত 27 নৱেম্বৰতে ভুক্তভোগীয়ে দাখিল কৰিছিল এজাহাৰ কেৱল কাৰাধ্যক্ষই নহয় ধুবুৰী কাৰাগাৰৰ কয়দী মুজিবুৰ আলীয়ে নোটৰ বান্দিল দেখুৱাই অসৎ প্ৰস্তাৱ দিয়াৰো অভিযোগ আনিছিল ভুক্তভোগীয়ে সেই অভিযোগ দাখিলৰ 5 দিনৰ পাছতো ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উঠা প্ৰশান্ত ৰাজবংশীক গ্ৰেপ্তাৰ নকৰাত প্ৰাণৰ শংকাত ভুগিছে ভুক্তভোগীয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে জনাওঁ যে মোক তেখেতে ন্যায় প্ৰদান কৰে যেন কাৰণ চাওক মোৰ জীৱনৰ কথা আহি পৰিছে বৰ্তমান মই ধুবুৰী জিলাত বৰ্তমান অকলে আছোঁ ভুক্তভোগীৰ অভিযোগৰ আধাৰত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে কৃষ্ণ বৰ্মন নামৰ এটা অভিযুক্তক জেলৰ ৱাৰ্ডাৰক ধনৰ প্ৰলোভন দেখুৱাই অসৎ প্ৰস্তাৱ দিয়া মুজিবুৰ আলীকে ধৰি মুঠ 13টা কয়দীক ধুবুৰীৰ পৰা কোকৰাঝাৰ জেললৈ পঠোৱাৰ নিৰ্দেশ জাৰি কৰিছে কাৰাগাৰৰ মহাপৰিদৰ্শকে বিপৰীতে দেওবাৰে পুৱা 9:30 বজাৰ পৰা বিয়লি 5:35 মাৰাথন জেৰা চলোৱাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে কাৰাধ্যক্ষ প্ৰশান্ত ৰাজবংশীক দেওবাৰে নিশা ধুবুৰী সদৰ থানাৰ পৰা প্ৰশান্ত ৰাজবংশী জেলৰ আবাসলৈ উভতি অহাৰ পাছৰে পৰা আতংকত সময় পাৰ কৰিব লগা হৈছে ভুক্তভোগী ৱাৰ্ডাৰগৰাকীয়ে জেলৰ ভিতৰত যোৱাৰ বেহাৰ লগতে ড্ৰাগছৰ কাৰবাৰ চলোৱাৰ অভিযোগ উঠা প্ৰশান্ত ৰাজবংশীয়ে প্ৰাণে মৰাৰ শংকাত ভুগি মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে ভুক্তভোগীয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে জনাওঁ যে মোক তেখেতে ন্যায় প্ৰদান কৰে যেন জেলৰ ভিতৰৰ CCTVত যোৱা আৰু ড্ৰাগছৰ বেহাৰ দৃশ্য বন্দী হোৱাৰ পাছতো প্ৰশান্ত ৰাজবংশীক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত হতচকিত হৈ পৰিছে ৰাজ্যবাসী ব্যুৰো ৰিপৰ্ট News 18 Ahom Northeast. Coming up,
presented by ইটালিয়ান অলিভ অইল আৰু